আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এবাৰ উজলি উঠিছে অসমৰ মবিদুল ইছলাম। উজবেকিস্তানত উজলি উঠিছে অসমৰ মবিদুল ইছলাম আৰু ইতিমধ্যে অসম তথা ভাৰতৰ নাম গৌৰৱান্বিত কৰিছে মবিদুলে। মাৰ্শাল আৰ্ট টুৰ্ণামেণ্টৰ 60 কেজি শাখাত মবিদুলৰ এইবাৰ স্বৰ্ণ পদক জয়। ভাৰতীয় দলৰ হৈ 25 গৰাকীকৈ খেলুৱৈয়ে ভাগ লৈছিল এই টুৰ্ণামেণ্টত আৰু তাৰ মাজৰ অন্যতম আছিলে মবিদুল ইছলাম। ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি সুনাম কঢ়িয়াই আনিছে এই যুৱকজনে আৰু তাৰ পাছতে এতিয়া সকলো উৎফুল্লিত। ৰঙিয়াত ঘৰ যিহেতু অসমৰ সুসন্তান মবিদুল ইছলামৰ, মবিদুলৰ এই সফলতাত এতিয়া পৰিয়াল তথা ৰঙিয়াবাসীৰ লগতে অসমবাসীয়ে যথেষ্ট আচলতে উৎফুল্লিত হৈ পৰিছে। তেওঁলোকে গৌৰৱবোধ অনুভৱ কৰিছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যিহেতু উজলি উঠিছে অসমৰ মবিদুল ইছলাম আৰু উজবেকিস্তানৰ যি আচলতে খেল, সেই খেলত তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰিছিলে আৰু তাৰ পাছতে ভাৰতৰ বাবে তেওঁ সুনাম কঢ়িয়াই আনিছে। মাৰ্শাল আৰ্ট টুৰ্ণামেণ্টৰ 60 কেজি শাখাত মবিদুলে স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হৈছে। ভাৰতীয় দলৰ হৈ 25 গৰাকীকৈ খেলুৱৈয়ে এই টুৰ্ণামেণ্টত ভাগ লৈছিলে আৰু তাৰ মাজৰে অন্যতম আছিলে মবিদুল ইছলাম। ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি এই সুনাম কঢ়িয়াই আনিছে অসমৰ সন্তান মবিদুল ইছলামে। ৰঙিয়াত ঘৰ বুলি জানিব পৰা গৈছে। ৰঙিয়াৰ অসমৰ সুসন্তান এইজন মবিদুল ইছলাম আৰু মবিদুল ইছলামৰ আচলতে এই যে সাফল্য, সেই সাফল্যত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে এতিয়া মবিদুলৰ পৰিয়াল আৰু লগতে ৰঙিয়াবাসী। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এনেধৰণে আচলতে সুনাম বুটলি, এনেধৰণে যি গৌৰৱ কঢ়িয়াই আনিছে উজবেকিস্তানৰ পৰা মবিদুলে, ভাৰতৰ নাম ইতিমধ্যে তেওঁ আচলতে সোণালী আখৰেৰে লিপিবদ্ধ কৰিলে। মাৰ্শাল আৰ্ট টুৰ্ণামেণ্ট আৰু সাধাৰণ খেল নহয়, 60 কেজি শাখাত মবিদুলে স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হৈছে। ভাৰতীয় দলৰ সৈতে 25 গৰাকীকৈ খেলুৱৈ আচলতে টুৰ্ণামেণ্টত ভাগ লৈছিলে আৰু তাৰ মাজৰে অন্যতম আছিলে মবিদুল ইছলাম আৰু ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি মবিদুলে এই সুনাম কঢ়িয়াই আনিছে। উজবেকিস্তানৰ সেই খেল আৰু সেই খেলৰ পৰাই ভাৰতৰ বাবে আহিছে এই ভাল খবৰ। উজবেকিস্তানত উজলি উঠিছে অসমৰ সুসন্তান মবিদুল ইছলাম। ৰঙিয়াবাসী এতিয়া উৎফুল্লিত হৈ পৰিছে স্বাভাৱিকতে আৰু ৰঙিয়াৰ লগতে উল্লেখ কৰিব বিচাৰিম যে অসমৰ বাবেও আচলতে এটা যথেষ্ট সুখবৰ। মবিদুলৰ এই খবৰে এতিয়া সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছে। উজবেকিস্তানৰ পৰা যি খেলত তেওঁ অংশগ্ৰহণ কৰিছিলে, উজবেকিস্তানৰ সেই খেলখনত য'ত আচলতে তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰি ভাৰতৰ নাম ইতিমধ্যে সোণালী আখৰেৰে লিপিবদ্ধ কৰিবলৈ সক্ষম হ'ল আৰু সমান্তৰালভাৱে অসমৰ এই সুসন্তানজনৰ এই যি সাফল্য, সেই সাফল্যত এতিয়া ৰঙিয়াবাসীৰ লগতে সমগ্ৰ অসমবাসীয়ে গৌৰৱ অনুভৱ কৰিছে। ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা এই মবিদুলৰ এতিয়া সকলোৱে উজ্জ্বল ভৱিষ্যত কামনা কৰিছে। মন্তব্য আছে, মন্তব্য আগবঢ়াইছোঁ। সেই মাৰ্শাল আৰ্ট ৱৰ্ল্ড চেম্পিয়নশ্বিপত আমাৰ খেলখন হৈছিলে ইউৰোপিয়ান কাণ্ট্ৰিৰ যি ৰাছিয়া আছিলে, ৰাছিয়াৰ ওচৰৰ কাণ্ট্ৰি হয় এখন, উজবেকিস্তান বুলি কোৱা হয়। উজবেকিস্তানৰ তাস্কেণ্ট চহৰ হয়, চিটি। তো তাত হৈছিলে আমাৰ, তাত প্ৰায় 70-72খন দেশ আহিছিলে টোটেল আৰু তাত আমাৰ প্ৰায় 5খন ষ্টেডিয়ামত আমাৰ খেলা হৈছিলে। খুব সুন্দৰ হৈছিলে, তেওঁলোকৰ ব্যৱস্থাপনা গোটেইখিনি হৈছিলে আৰু আটাইতকৈ আমি সৌভাগ্যৱান যে ভাৰতবৰ্ষৰ হৈ মই প্ৰতিনিধিত্ব কৰিছিলোঁ। আমাৰ প্ৰায় 25জন গৈছিলে আমাৰ ভাৰতৰ পৰাই। 25জনৰ ভিতৰত আমি নৰ্থ ইষ্টৰ আমাৰ গৈছিলোঁ 6জনৰ ভিতৰত আমি মণিপুৰৰ এজন মিষ্টাৰ মংগল চানা আৰু লগতে মই খেলিছিলোঁ। গতিকে আমি দুজন গ'ল্ড মেডেল এচিভ কৰিছিলোঁ। গতিকে মোৰ যিটো শাখা আছে 50 বছৰৰ ঊৰ্ধৰ যি শাখা হয় ছিনিয়ৰ মাষ্টাৰ, সেই শাখাত মই খেলিছিলোঁ আৰু যি মণিপুৰৰ যেন তেওঁ বিল' 45 শাখাত তেওঁ খেলিছিলে, তেওঁ এজন মাষ্টাৰ হয়। গতিকে আমাৰ এই যিখিনি আমি কষ্ট কৰিলোঁ, পৰিশ্ৰম কৰিলোঁ, তাৰ ক্ষেত্ৰত অশেষ ভাল লাগিছে যে আমি ভাৰতবৰ্ষৰ হৈ খেলি যে আমি সোণৰ পদক অৰ্জন কৰিব পাৰিছোঁ, সেইটো আটাইতকৈ আমি মহান ওপৰৰ ওচৰত আমি তেখেতক থেংকছ দিছোঁ আৰু লগতে অসমৰ ৰাইজৰ, ভাৰতবৰ্ষৰ ৰাইজৰ যি মৰম চেনেহ জৰিয়তে আমি যিখিনি আগবাঢ়ি দিছোঁ, গতিকে তাৰ কাৰণে আমি সঁচাই সকলোৰে মৰম আশীৰ্বাদত আমি মই যি সোণৰ পদক ল'ব পাৰিছোঁ, সেইটো ওপৰৱালাৰ ওচৰত আমি শুক্ৰিয়া আদায় কৰিছোঁ। আমাৰ যে চিফু মবিদুল ইছলাম ডাঙৰীয়া, তেখেত এজন বহুত ভাল খেলুৱৈ তথা এজন প্ৰশিক্ষক। আমাৰ অসম কুম্ফু ক্ৰীড়া সন্থাৰ তেওঁ উপসভাপতি
আৰু বহুত আগতে তেওঁ খেলি এনেকৈ পদক পাবৰ অৰ্জন হৈছে কিন্তু এই আপোনালোকে জানে যে এই পৃথিৱী এক ক্ৰীড়াংগন ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগন ভূপেন হাজৰিকা ডাঙৰীয়া কৈ গৈছে কিন্তু ক্ৰীড়াৰ লগত আজি এতিয়াও তেখেতে সুন্দৰকৈ জড়িত হৈ আছে তেখেতৰ যি লিডাৰশ্বিপ কোৱালিটি সুন্দৰভাৱে যি তেওঁ মানে চলি আছে আজি বিশ্বৰ দৰবাৰত তেওঁ আজি উজবেকিস্তান এই যি দেশখনত গৈ তেখেতে সোণৰ পদক পাব মানে সক্ষম হৈছে।